ডিগবৈত বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীক চৰম অপমান বিধায়ক সুৰেন ফুকনৰ বিধায়কজনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে দলৰে একাংশ নেতাই দলক নিজৰ ফেন ক্লাবলৈ ৰূপান্তৰিত কৰিছে বিধায়ক সুৰেন ফুকনে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিত বৃদ্ধি পাইছে বিজেপিৰ আভ্যন্তৰীণ সংঘাত উল্লেখ্য যে পূৰ্বেও সমষ্টিটোৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে উত্থাপন হৈছিল বিভিন্ন গুৰুতৰ অভিযোগ শেহতীয়াকৈ বিজেপি বিধায়ক সুৰেন ফুকনে ডিগবৈ সমষ্টিত দলটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলৰে একাংশ নেতাই আনকি সামাজিক মাধ্যমতো বিধায়ক সুৰেন ফুকনক মুকলিকৈ সমালোচনা কৰিছে দলৰে একাংশ স্থানীয় নেতাই বিধায়ক সুৰেন ফুকনক তিনিচুকীয়া জিলা পৰিষদৰ বিজেপিৰ সভাপতি ভাদেশ্বৰ মৰাণৰ সামাজিক মাধ্যমত সকিয়নি দল কাৰো বাপেকৰ সম্পত্তি নহয় পৰুৱা মৰিবলৈকে পাখি গজে এই দলীয় আভ্যন্তৰীণ সংঘাতৰ মূল কাৰণ হৈছে বিজেপিৰ দলীয় প্ৰাৰ্থিত্ব উল্লেখ্য যে নিজৰ কাম কাজৰ বাবেই শেহতীয়াকৈ ডিগবৈ সমষ্টিত যথেষ্ট জনপ্ৰিয়তা হ্ৰাস পাইছে বিজেপি বিধায়ক সুৰেন ফুকনৰ বিভিন্ন বিতৰ্কৰ বাবেই সমষ্টিটোত সমাগত নিৰ্বাচনত পুনৰ প্ৰাৰ্থী হিচাপে বিধায়ক সুৰেন ফুকনক বিচৰা নাই দলৰে স্থানীয় বহু নেতা কৰ্মীয়ে ইয়াৰ মাজতে সমষ্টিটোত দলীয় প্ৰাৰ্থিত্ব বিচাৰি তৎপৰতা অব্যাহত ৰাখিছে ডিগবৈৰ স্থানীয় বহুকেইজন বিজেপি নেতাই তাৰ ভিতৰত অন্যতম দুজন বিজেপি নেতা হ'ল তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভাদেশ্বৰ মৰাণ আৰু যুৱ বিজেপি নেতা নৱ মৰাণ ইপিনে দলীয় প্ৰাৰ্থিত্ব বিচৰা আন নেতাসকলক এতিয়া শত্ৰু হিচাপে গণ্য কৰিবলৈ লৈছে বিধায়ক সুৰেন ফুকনে উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত চিংৰাই ডিগবৈ আৰু বুঢ়ীদিহিং মণ্ডলক সামৰি টিকৰাই ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত কৰা হৈছিল বিজেপি যুৱ মৰ্চা সন্মিলন উক্ত সন্মিলনত উপস্থিত হোৱাৰ পিছতো তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভাদেশ্বৰ মৰাণক মঞ্চলৈ মাতিবলৈ বাধা দিছিল বিধায়ক সুৰেন ফুকনে দলীয় সভালৈ গৈ বিধায়কজনৰ বাবে এনেদৰে অপমানিত হৈ এতিয়া মুকলিকৈ ক্ষোভ উজাৰিছে বিজেপি নেতা ভাদেশ্বৰ মৰাণে সংবাদ মাধ্যমৰ আগত বিজেপি নেতা ভাদেশ্বৰ মৰাণৰ অভিযোগ নিজৰ খেয়ালখুচি মতে দল চলোৱাত উঠি পৰি লাগিছে বিধায়ক সুৰেন ফুকনে সুৰেন ফুকন ডাঙৰীয়াক টিকেট দিব বিজেপি দল আমি কি নালাগিম নেকি আমিতো 100% লাগিম আমি পদুম ফুলটো চিনি পাওঁ আমি ভাৰতীয় জনতা পাৰ্টীৰ দলটো চিনি পাওঁ আমি ৰাষ্ট্ৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ডিগবৈত জাগাই দিয়ক যোন সমষ্টিত জাগাই দিয়ক আমিতো লাগিম মই জিলা পৰিষদৰ সভাপতি হিচাপে তিনিচুকীয়া জিলাৰ 6টা সমষ্টিত মই ডেফিনেটলি যুদ্ধ দিম মই সকলো সমষ্টিত লাগিম সকলো সমষ্টিত বিতৰ্ক নহয় ডিগবৈত কিয় হয় কোনোবাই প্ৰতিদ্বন্দ্বী হ'ল বুলি ক'লেই তেওঁ বিৰোধী হ'ব নোৱাৰে দলৰ প্ৰাৰ্থিত্ব বিষয়ে সকলো অধিকাৰ আছে ডিগবৈত এই ঘটনাটো কিয় ঘটে আমি বুজি নাপালোঁ আৰু ডিগবৈ বিধায়কগৰাকীয়ে ফেন ক্লাবলৈ ভাৰতীয় জনতা পাৰ্টীৰ দলটো ৰূপান্তৰ নকৰক মই দলৰ সুৰেন ফুকনতকৈ যিহেতু তাতকৈ মই পুৰণি ভাৰতীয় জনতা পাৰ্টীৰ দল বেয়া দিনৰ পৰা আহিছোঁ ডিগবৈ সমষ্টিত আজি অন্তৰ্ভুক্ত হ'ল এই আমাৰ বুঢ়ীদিহিং গোটেই অঞ্চল বাঘেৰিটাত আছিলে এই অঞ্চলত মই সংগঠন কৰিছোঁ এগৰাকী কাৰ্যকৰ্তা সোধকচোন আমি এনেকুৱা অপব্যৱহাৰ কেতিয়াবা কৰিছোঁ নেকি দলৰ শৃংখলা বাহিৰত আমি কথা শিকাইছোঁ নেকি আমি কৰিছোঁ নেকি আজি বিধায়কগৰাকী যিটো আজি কোনো যিটো তেওঁ আজি মানে যিখিনি কাণ্ড দেখাইছে মুখৰ সন্মুখত চকুৰ সন্মুখত ডাইজত বহাটো মেজৰ কথা নহয় কিন্তু প্ৰট'কল ৰক্ষা কৰি ইমানবিলাক যদি আমন্ত্ৰণ জনাব পাৰে তাতো পদমৰ্যাদা ৰক্ষা কৰিব লাগে লক্ষণীয়ভাৱে বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে ইতিমধ্যে একত্ৰিত হৈছে সমষ্টিটোৰ একাংশ নেতাকৰ্মী বিজেপিৰ কেইবাগৰাকীও ৰাজ্যিক তথা জিলা পৰ্যায়ৰ নেতা একত্ৰিত হৈ বিষয়টোৰ ৰাজ্যিক নেতৃত্বক অৱগত কৰাৰ বাবেও সাজু হৈছে ইপিনে ডিগবৈত বৰ্তমানৰ বিধায়ক সুৰেন ফুকনে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিলে সমষ্টিটোত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বিজেপি ডুমডুমাৰ পৰা ভাস্কৰ দাহালৰ সহযোগত মুন গোস্বামীৰ ৰিপৰ্ট NKTV+।